হয় নি কি বইছো আকৌ মই ভিডিঅ' দিব লাগিব দে এটা সাবস্ক্ৰাইব নকৰিবা পুৰা বৰষুণ এভৰিৱান ওয়েলকাম টু মাই নিউ ব্লগ বহুত দিনৰ পিছত আকৌ ব্লগ এটা আৰম্ভ কৰিছো গা বেয়া হৈ আছিল মোৰ মানে ঘৰৰ পৰা অহাৰ পিছত হকাম যোৱাৰ পিছৰ পৰাই লাগিছে আৰু জ্বৰ চৰ্দি কাহ একদম একেৰাহে হেগিনা মানে বহুত গা বেয়া আজি অলপমান ভাল হৈছে আৰু কাহটো অলপ অলপ আছে মাতটো ভাগিলে অলপমান আগৰে মানে ব্লগ গিটা মই এডিট কৰি এগিনা দি আছিলো আজি এতিয়া মই যাবলৈ ওলাইছো আমাৰ ওচৰতে মানে বুৱাৰী এজনী তাই 7 মাহ 7 মহিয়া পাতিছে আজি তালে মাতিছে আৰু ইহতক স্কুললে পঠিয়ালো ৰাতিপুৱাই আৰু এও নাইট ডিউটি পৰা আহি শুই আছে মই ঘৰত কাম বন হ'ল ব্ৰেকফাষ্ট বনাই কেনে দিলো মই চাহে খালো অকল ব্ৰেকফাষ্ট এওঁলোকলৈ বনালো আৰু দুপৰীয়ালৈ দালি চালি বনাই থৈছো মানে ভাতকিটা মই আহি কেনে বনাই দিমহি আৰু এওঁলোকৰ বোলে নিয়মবোৰ বেলেগ অলপমান কেনেকুৱা কি নাজানো আৰু যি দেখাই দিব কৰিমগে আমাৰ নিচিনা নহয় মানে আমাৰ যেনেকে মাহতৰ বয়সৰ মানুহ লাগে 7 মাহত মানে নিয়মখিনি কৰিবলৈ ইহতৰ হেনো বেলেগ বোলে হেৰি নতুনকে বিয়া হোৱা বুৱাৰী মানুহ লাগে আৰু হেৰি ল'ৰা ছোৱালী থাকিব লাগে বোলে 5 জনী বা 7 জনী বুৱাৰী মানুহে কিবা এতিয়া আগবেলাতে নিয়ম কৰিব লাগে বোলে হে নিয়মখিনি কি দেখাই দিম বুলি কৈছে এতিয়া এখানে যাবলৈ ওলাইছো এতিয়া 10টা বাজিলেই হবলা 10টা বাজি গল দেই আৰু আমাৰ ওচৰৰে আমি 3 জনী জয়সী উপমা আৰু মই আৰু বাকি কাক মাতিছে নাজানো হেতক মই ফোন কৰি কেনে কলো বুলো তই যাব সময়ত মোক মাতি দিবি আৰু এতিয়া উলাই ৰেডি হৈ আছো মই হেতি মাতিলে যাম আৰু ইমান বৰষুণ দিছে আজি পুৰা বৰষুণ ৰাতি পুৱাৰে পৰা বৰষুণ দি আছে আমাৰ ওচৰতে আৰু এঘৰ পাৰ হৈ এখিনতে আৰু মই যাম আহিমগে অলপ সময় থাকি কিমান সময় হয় নাজানো বাৰু বাকি আৰু আজি আলহী আহিব মই এওলে চাহৰ যোগাৰ কৰি থৈছো কৈ থৈছো মই বোলো চাহ কাপ আপুনি নিজে মানে ভৰাই ল'ব মা আছে বাৰু ঘৰতে আজি আলহী আহিব আমাৰ গধুলিকে বেলি মানতে আহিব আৰু গধুলিৰ আগে আগে আলহী বেলেগৰ নহয় আমাৰ ঘৰৰে আলহী আহিব তেওঁলোক কোন আহিব মই দেখাই থাকিম বাৰু হেতি ফোন কৰিলে কালি আবেলি যে আমি কাইলে যাম বুলি হেকানে ব্লগ এটা বলো আৰম্ভ কৰো হিহতিও আহিব আৰু এতিয়া তালে যাও যিমানখিনি পাৰো মই ভিডিও কৰিব পাৰিলে দেখাম বাৰু কি কৰিব দিব নিদিব একো নাজানো মই উলাইছো হে মানে মই এনাখন বয়জনীয়ে মোক কওঁতে কৈছো মইতো নাজানো একো নিয়ম নীতি কি কৰিব লাগে নালাগে তাই কৈছে হেতৰ মাক আহিছে বোলে দেখাই দিব হেনো এবিলাকটো আগতে কৰি নাই পোৱা ন এতিয়া হে উলাইছো মেখেলা চাদৰ যে পিন্ধি লৈছো আমাৰ মাজনীহতৰ স্কুল খুলিলে এগিনা হেবুৰ স্কুলক লৈ ব্যস্ত আকৌ এক্সাম পালেহিয়ে গৈ থাকো ৰব এখিনি আগফালে থাকোগে এটি মাটি দিলে যাম আৰু আমি উলাই আহি আছো বৰষুণ ছাতি এটা 3 জনী আমি এ তিতিব লাগিব দে এটা ছাতিত কল ভাব পাইবা পুৰা বৰষুণ দি আছে আমাৰ ইয়াত মাছৰ গন্ধ আছে মাতিলে পুৰা পিছল হৈ আছে এয়া হ'বলগীয়া মাক দেউতাক বামুণ আহিলে তেওঁলোকৰ পূজা কৰিবলৈ তেওঁলোক এতিয়া প্ৰথমতে বহিছে আৰু মই পিঠি ফালৰ পৰাহে দেখাইছো সন্মুখলৈ যাবলৈ অকমান অসুবিধা হ'ল এতিয়া আমি বহিছো 5 গৰাকী বুৱাৰী আৰু দেৱে মন্ত্ৰ মাতি যাব তাৰ লগে লগে আমিও কৈ যাব লাগিব হাতত ফুল কেইপাহমান দিছে সেই ফুলখিনি পূজা কৰি হোৱাৰ পিছত তাতে দিব লাগিব আৰু সন্মুখত কলপাতত দিছে আখৈ মিঠাই আৰু কল দিছে সেইখিনি খাবলৈ লাগিব বোলে আৰু সেইখিনি খাই থাকোতে মুখেদি মাত মাতিব নালাগিব কথা ক'ব নালাগে বোলে হে আৰু নতুন নিয়ম এটা দেখিলো আৰু নতুন নিয়মখিনি কৰিছো এওঁলোক বেংগলী মানুহ হয় মই ভাবিছো খুৰিয়ে ল'ব মাথাত তাই ল'ব লাগে মানে আৰু এতিয়া এফালে হ'বলগীয়া মাকে এই কলহটো যে লৈ আহিছে কলহটো এতিয়া এই গছডালৰ তলতে ৰাখি ইয়াতে পূজা কৰিব হেন্দুৰ কল আখৈ আৰু কিবা কিবি সেইবিলাক দি বোলে পূজা কৰিব সেৱা কৰি লোৱা পিছত আকৌ আমি 5 জনীও হেনো ধূপ জ্বলাই তাতে দি সেৱা কৰিব লাগে
গাইজ আহি গ'লোঁ ঘৰ ভাত খালোঁ তাতে খাই বৈ মই এতিয়া আহি কামত লাগিছোঁ গেছটো চাফা কৰা নাছিলোঁ এইবিলাক কিটচেনৰ গোটেই কাম চাফা কৰা কামখিনি আছে এইখিনি এতিয়া কৰি লওঁ এওঁলোকে ভাত খালে এওঁৱে মায়ে খালে কিন্তু ইহঁতি আহিবলৈ আছেই নহয় এতিয়া কেইটা বাজিলে পায় এতিয়া 3টাই বাজিব হ'ল আমাৰ ইহঁতি আহিব আৰু 3:25 3:30 মানত আহি পাবহি এতিয়া এইখিনি মই চাফ চিকুণ বোলো কৰি লওঁ তাৰপিছত কাপোৰ চেঞ্জ কৰিমগৈ আৰু ভাগৰে লাগিছে মই ভাত খাই আৰু পাচলি আনিছে এইবিলাক জেগাত থৈ লওঁ বতৰ একদম হেমেকা পুৰা ঠাণ্ডা নমাই দিছে মানে বৰষুণ দি আৰু এইফালে এয়া আমাৰ ঘৰৰ কচু এইটো কি বাও কচু আমাৰ ঘৰৰ হয় এইখিনি মায়ে কাটি থৈ দিছে এইখিনি ৰাতিকে আলহী আহিব নহয় তেতিয়া কিবা এটা চব্জি বনাব লাগিব মাছৰ মাথা দি এনেকৈ যে খাই বিৰাট ভাল লাগে আমি এবাৰ খালোঁ মানে এসাঁজ খালোঁ সেইদিনা মাহঁতকো অলপমান দি পঠিয়াইছোঁ বাইদেউহঁতৰ ঘৰলৈ দি পঠিয়ালোঁ অলপমান এইখিনিয়ে আছিলে এদিন আমি খালোঁ আৰু আজি হৈ যাব এসাঁজ বাকী এতিয়া মই কামখিনি কৰি লওঁ তাৰপিছত অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ মই কাপোৰ চাপোৰ চেঞ্জ কৰি অকণমান ৰেষ্ট কৰি লওঁ আৰু তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু গুড ইভিনিং গধূলি 6:30 বাজিলে অকণমান সময় শুই দিছিলোঁ উঠি চাহ তাহ খাই এওঁক ডিউটিলৈ পঠিয়ালোঁ আৰু মই এতিয়া আলহীৰ কাৰণে বোলো যা যোগাৰ কৰোঁ আলহীয়ে ফোন কৰিছে আহি আছে মানে পাবহি আৰু মোলৈ ফোন কৰা সময় হ'লেই বাৰু ভিডিঅ'টো বোলো মই কণ্টিনিউ কৰি লওঁ আলহী বেলেগ নহয় আমাৰ বা ভিনদেউ আৰু বাৰ শাশুমা আৰু দেউতা আহিছে দেউতাহে যাবগৈ মানে সোমবাৰ মানে যাবগৈ নেকি দেউতা মানে ৰিটায়াৰ হৈছে আজি ৰিটায়াৰমেণ্টৰ কামখিনি হৈ গ'ল আমাৰ ঘৰলৈ আহিব এতিয়া মানে আমাৰ মাক ভাত খুৱাবৰ কাৰণে সেইদিনাখন মায়ে এনে ধেমালিতে কৈছিলে বোলে যে বিয়নী হাতে ভাত এসাঁজ খাম বুলি তাৰপিছতে এতিয়া সিহঁতৰ বাৰ শাশুমায়ে ক'লে বোলে মই তাতে গৈ বনাই মেলি ভাতকেইটা মানে খুৱাই থৈ আহিম বিয়নীক যিহেতু মানে বাহঁতৰ ভিনদেউৰ ঘৰ তিনচুকীয়া ডুমডুমাত মানে ইমান দূৰলৈ আমাৰ মা যাব নোৱাৰে আমাৰ শিৱসাগৰলৈ যাবলৈকে দিগদাৰ হয় মা ভাগৰ এতিয়া ইমান দূৰ গাড়ীত যাব নোৱাৰে সেইকাৰণে বোলে বিয়নী এবাৰো আমাৰ তালৈ যাবলৈ মানে পৰা নাই এতিয়ালৈকে আকৌ পাৰিব নোৱাৰেও ঠিকনা নাই সেইটো কাৰণে বোলে বিয়নীক মই ভাত এসাঁজ খুৱাই থৈ যাওঁ নিজৰ হাতে বনাই ভাতটো বনোৱা মেলা সেইখিনি মানে হেৰিয়ে কৰিব বাহঁতে কৰিম বুলি কৈছে তাতোতকৈ এতিয়া মোৰ ডাঙৰ কথা এটা হ'ল অলপ আগত এতিয়া মানে মোৰ সেইকাৰণে চিন্তা হৈছে সেই মানে মোৰ অসুবিধা হ'ল মানে এতিয়া মই চাহ তাহও দিব নোৱাৰিম এতিয়া মোৰ সেইটোৱে বেয়া লাগিছে যিহেতু ডাঙৰ মানুহ ন এতিয়া মানে মোৰ বৰ মানে এতিয়া নাহিবি বুলি ক'বলৈও বেয়া হৈছে বাহঁতক সিহঁতি নিজে কৰিব বাৰু ভিনদেউৰ মাকে বনাব সেই মায়ে বনাব বা লাগি মেলি দিব বা বনাব কিন্তু মানে মোৰ অসুবিধা হ'লে অলপ দিগদাৰ হয় আমাৰ ঘৰত যিহেতু গোটেইখিনি মই কৰোঁ ন এতিয়া সেয়া আৰু তাইক মই কোৱা নাই এতিয়ালৈকে আহি পাই লওক বোলো তাৰপিছত ক'ম মানে কি এতিয়া যদি মই কৈ দিওঁ সিহঁতি মানে আহিবলৈ অকণমান হেৰি পাব পাৰে বা ভাল নালাগিব ন সেইটো কাৰণে এতিয়া মই তাইক কোৱা নাই মই বোলো তাই আহি পাওক তাৰপিছত ক'ম আৰু হ'ব একো নাই মই যা যোগাৰখিনি কৰি দিম তাই চাহ তাহ বনাই দিব আৰু বাকী ভাত পানী বনোৱাখিনিতো মায়ে কৰিম বুলি কৈছে মানে বাৰ মাকে শাহু মাকে আমাৰ মায়ে মানে একো কৰিবলৈ এতিয়া নোৱাৰা হ'ল থিয় হৈ থাকিব নোৱাৰে মানে কিটচেনত সেইটো কাৰণে অকণমান দিগদাৰ হয় নহ'লে মোৰ অসুবিধা হ'লে প্ৰব্লেম নাছিলে সেয়াই আৰু এতিয়া আলহী আহি আছে পাবহি এতিয়া আৰু বাকী দেখাই থাকিম দেই চাহ তাহ খালোঁ চাহ খোৱা কাপ মোৰ ৰুমতে আছে ইহঁতক মই অকণমান বহিবলৈ দিছোঁ কিন্তু এহেঁতি আহি পোৱাৰ পিছত ক'তনো পঢ়িব আমাৰ এহেঁতি তাতে মাজনী আৰু খুচিৰ লগত খেলিব লাগে মানে উৎপাত কৰিব আৰু সেইকাৰণে বোলো অকণমান পঢ়াকৈ যোৱা দুইটাকে পঢ়িবলৈও দিছোঁ বতৰ বহুত ঠাণ্ডা পৰিলে কিন্তু চুৱেটাৰ পিন্ধিবলগীয়া হোৱা নাই বাৰু এতিয়ালৈকে সেয়া কিটচেনলৈ যাওঁ মই মাক হেৰি কৰিবলৈ দিছিলোঁ কিবা এটা কৰিবলৈ দিছিলোঁ চাওঁগৈ কৰিছেনে নাই আমাৰ আলহী আহি পাই গ'ল আলহী এতিয়া আহি লাগি গৈছে চাহ বনাবলৈ আজি মোৰ পাকঘৰৰ ৰান্ধনি এফালে মা দেউতা ভিনদেউ চব আহি পাই গ'লে খুচি এফালে চোৱা কি কোৱা আকৌ কিবা এটা কোৱা এফালে কোৱা এইটো যদি মোৰ বুকখনত চাই এনেকৈ চাই আছে পঢ়িবা নি মোলৈ এফালে আহক আপুনি চাউল কেলে আহিছে
বজাৰ সব লৈ আহিছে আদা নহৰুলৈকে কৃষ্ণ কিহে পালে হয় এইবোৰ কেলে আনিব লাগে বাৰু ৰাম এই হাতমহীয়া ভাত খাবলৈ অনা দি হৈছে হয় দে তাকে হয় গোটেই লৈ আহিছে বজাৰ আজি একদম মা ৰান্ধনি আৰু বা ৰান্ধনি আজি কোনে পায় মই যোগালীহে হম দেই এইফালে দেউতাই মহাভাৰত চাই পেলাই চাহপাত খাই ললে তাতে লগাই দিলে আমাৰ এইফালে ৰান্ধনিয়ে খানা বনোৱাত লাগি গৈছে পুৰা একদম দূৰৰ ৰান্ধনি তিনিচুকীয়া ডুমডুমাৰ পুৰা হয় মাছ ফ্ৰাই কৰি হৈ গ'ল আঞ্জা বহাইছে আৰু এইফালে মাংস বনাবলৈ কেৰাহী পাতিছে আৰু আজি মা হাতৰ পৰা একদম টেষ্টি হ'ব যেন লাগিছে দেখাতে লাগিছে হয় নি কি কৰিছো আকৌ মই ভিডিঅ' কৰিছো আজি মোৰ ভিডিঅ' কৰা কাম হাই ইফালে আমাৰ খানা ৰেডি হৈ গ'ল বাচ্চা পাৰ্টিক দিছে এফালে কেনেকুৱা হৈছে মাজনী আইতাই বনাইছে আকৌ গম পাইছা নাই মাংস হেৰি আপাই বনাইছে দুইজনীকে সুধিছো খাবলৈ কেনেকুৱা হৈছে সুধিছো ইহঁতি খাবলৈ বহিছে আৰু এফালে খুচি খুৱাই আছে এফালে খোৱা খোৱা টেষ্টি লাগিছে নে খোৱা মাংস বায়ে বনাইছে মাছৰ আঞ্জা চব্জি পেটুৰ পৰা আৰম্ভ কৰি চব মায়ে বনাইছে মায়ে বনাই মেলি বাচনো ধুই গৈছে এফালে গেছ চেছ মুচি একদম চব আজি মাছৰ আঞ্জা বেলেগ বনাইছে কৈছে মজা হৈছে বাবাটোৱে কৈছে বৰ ধুনীয়া হৈছে এইফালে মায়ে আমাকো বাঢ়ি দিছে মাছৰ আঞ্জা এইফালে মাংস মাছৰ পেটু চব্জি আৰু দালি নাই লোৱা দালি নাখাওঁ এই আৰম্ভ কৰিলেই আজি চব নিজে বনাই নিজে কৰি খাইছে এইফালে মায়ে মালে ভাত বাঢ়িছে এতিয়া আমি খাই লওঁ দেই বাই বাই কোৱা ঐ খুচি বাই বাই মাহী বাই বাই কোৱা নাই ৰাহি হেৰিয়লৈ চাই চাৰিলৈ চাই বাই মাহী বাই বাই কোৱা বাই 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 মা তাহাঁতক পঠালো এতিয়া 12টা বাজিছে আৰু সিহঁতিও গ'ল এওঁ আগবঢ়াবলৈ গ'ল অহাই নাই আমি এতিয়া গোটেইকেইটা ইয়াতে আছো শুবলৈ লৈছো আৰু বিছনা চিছনা ঠিক কৰি লওঁ সিহঁতি আহিলে নিজে চব বনাই মেলি খাই বৈ মানে সবখিনি কৰি থৈ গৈছে আৰু মায়ে যে ইহঁতৰ বাচনো সব ধুইছে মানে মই বোলো লাষ্টত মই ক'লো বোলো আপুনি নধুবচোন থক মই ধুম বুলি হে আৰু আহিলে সবখিনি কৰিলে কৰি খুৱাই বুৱাই থৈ গ'ল ভাল লাগিলে আজি দিনটো মানে ব্যস্ততাৰ মাজতে গ'ল গধূলি এতিয়া সিহঁতি আহিলে গোটেইখিনি বাৰু সিহঁতিয়ে কৰিছে মই মানে আছোহে আৰু কাষত অলপমান কিবা কিবি দুই এটা জাজোগাৰ কৰি দিছো এয়া গ'ল আৰু মাহতো বোলে যাবগে আৰু 2-3 দিন মানৰ পিছত আৰু সিহঁতি কাইলে ৰৈ বিনালে চাবলৈ যাব আমি টিকেটে পোৱা নাই জানেনে এইদিনা ইমান ট্ৰাই কৰি আছে মানে সবতে হাউসফুল হৈ আছে কতো টিকেট পোৱা নাই এতিয়া পৰখিলে পাইছিলে দেওবাৰে ৰাতি 11টা বজাৰ পৰা পাইছে কিন্তু সোমবাৰে স্কুল আছে নহয়
11টা বজাৰ পৰা হলে মানে আমি ঘৰ আহি পাওঁতো বহুত আকৌ ৰাতি হৈ যাব পিছদিনাখন আকৌ স্কুললৈ পঠিয়াবলৈ নোৱাৰিম তাতে আকৌ মাও যাম বুলি কৈছে মানে চাবলৈ সেইটো কাৰণে এতিয়া মানে ইমান ৰাতি হলেগে মাও আকৌ মানে যাবলৈ নোৱাৰিব মানে চাবলৈ টোপনি ক্ষতি কৰিবলৈ সেইটো কাৰণে ভাবিছো আমি দিনতে বা গধূলি সময়ত তেনেকৈ যাম এতিয়া টিকেট পোৱাটোৱে বহুত দিগদাৰ হৈছে সবতে হাউসফুল হৈ আছে কিন্তু বাহতে পালে ইহতি আগতে কৰিছিলে নহয় ইহতি কাইলৈ যাব বোলে চাবলৈ যাম আৰু যোনদিনা পাৰো টিকেট যোনদিনাখন পাওঁ যেনেকৈ মিলে চাবলৈতো বহুতেই ইচ্ছা আছে যামেই চাবলৈ আপোনালোকে কোনে কোনে চালে মোক জনাব ৰবিনালে আৰু কেনেকৈ চামগে সেইটোহে চিন্তা হৈছে মানে গানগীতা দেখিয়ে জুবিনদাৰ ফটোখন দেখিয়ে ইমান মানে হুকে খুন্দা মাৰি ধৰে কিন্তু চিনেমা হলত গৈ চিনেমাখন কেনেকৈ চাম আৰু চাবলৈতো বাৰু যামেই আৰু বহুতে মানে দিছে ফেসবুকত কেনেকুৱা পালে চাই কি কথা সবে কান্দিছেহে কেৱল কান্দিছেহে বহুতেতো কান্দি চাবই পৰা নাই হে আৰু আমিও যাম চাবলৈ আপোনালোকে কোনে কোনে চালে ক'ব বাৰু আজি ব্লগটো মই এইখিনিতে শেষ কৰিছো আশা কৰিছো আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে ভাল লাগিলে তেনেহলে এটা লাইক কৰি দিব আৰু নতুনকৈ চাই আছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব জয় জুবিনদা জয় জুবিনদা জুবিনদাটো সদায় অমৰে আৰু তেওঁকটো আৰু মানে আমি বিদায় কাহিনীও দিব নোৱাৰো হেয়াই বাৰু নহলে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে আজিলৈ বাই